নিশামণি হালৈৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হ'ল হয় কিন্তু কেনেকৈ হৈছিল নিশামণি হালৈৰ লগত সেই বিশেষ ঘটনাটো যি ঘটনাত নিয়তিয়ে নিশামণি হালৈক আমাৰ সকলোৰে মাজৰ পৰা কাঢ়ি লৈ গৈছিল এটা প্ৰশ্নবোধক চিন হৈ ৰৈ গ'ল সেই ভাস্কৰজ্যোতি বিহুৱা দলৰ বিহুৱতী নিশামণি হালৈ উদীয়মান নাগাৰা নামৰ পাঠিকা কাৰ ভুলৰ বাবে সেই নিশামণি হালৈ সেইদৰে জীৱনটো শেষ কৰিবলগীয়া হ'ল কিছু কথাই প্ৰতিবেদনত মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আৰু এক বিশেষ লিখনি নিশামণি হালৈৰ ককায়েক পংকজ প্ৰীতমৰ এক বিশেষ লিখনি সেই লিখনিটো মই আপোনালোকক পঢ়ি শুনাম অলপ সময় পিছত লিখনিটো শুনি আপোনালোক সকলোৱে আচৰিত হৈ পৰিব আচলতে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কিছু সচেতন হ'বৰ কাৰণেহে আহ্বান জনাম যিহেতু আপোনালোকে সকলোৱে গম পায় বহুতেই হয়তো লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰিছে নিশামণি হালৈৰ কথা নিশামণি হালৈ যিদিনাখন নিশামণি হালৈ আমাৰ মাজত সকলোকে এৰি থৈ গুচি গৈছিল সেইদিনাখনে গোটেই সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছিল নিশামণি হালৈয়ে যিসকল ব্যক্তিয়ে সেইগৰাকী নিশামণি হালৈক চিনি পোৱা নাছিল তেওঁলোকেও কিন্তু সামাজিক মাধ্যমত বিচাৰি চাইছিল নিশামণি হালৈৰ গীতসমূহ নিশামণি হালৈৰ অভিনয় নিশামণি হালৈৰ বিহু নৃত্যসমূহ আৰু সেই বিহু নৃত্যৰে নাগাৰা নামেৰে নিজকে ৰাইজৰ মাজত চিনাকি কৰি দিবলৈ বহুত চেষ্টা কৰিছিল নিশামণি হালৈৰ সেইদৰে ৰাইজৰ পৰা মৰম আশীৰ্বাদ বুটলিবৰ বাবে সক্ষম হৈছিল কিন্তু আজিৰ পৰা এমাহ আগত এটা বিশেষ দুৰ্ঘটনাত নিশামণি হালৈ আমাক সকলোকে এৰি থৈ গুচি যায় সেই কথা আপোনালোকে সকলোৱে গম পায় কিন্তু আচলতে সেই ঘটনাটোৰ বাবে মূলতে দায়ী কোন কাৰ ভুলৰ বাবে সেই ঘটনাটো সেইদৰে সংঘটিত হ'বলৈ পালে নিশামণি হালৈৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিল আপোনালোকে জানেনে আচলতে বিশেষ আমি কেতিয়াবালৈ দেখা পাওঁ কিছু চালকৰ ভুলৰ বাবে নিশা যেতিয়া তেওঁলোকে গাড়ীসমূহ চলাই কেতিয়াবা চালকৰ টোপনি আহে বা কেতিয়াবা নিজে সচেতন হৈ থাকিলেও নিজৰ গাড়ীখন সচেতনেৰে চলাই লৈ গৈ থাকিলেও কাষেৰে যিসমূহ গাড়ী যায় বা আগৰ পৰা যিসমূহ গাড়ী আহে সেইবোৰৰ ভুলৰ বাবে দুৰ্ঘটনাত পতিত হৈ কিছু ব্যক্তিয়ে এইদৰে জীৱন শেষ কৰি দিব লগা হয় প্ৰতিভাৱান বহু ল'ৰা ছোৱালী এইদৰে অকালতে তেওঁলোকৰ প্ৰতিভাবোৰ মৰহি যাবলগীয়া হয় গতিকে এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ যিহেতু প্ৰত্যেক দিনাখনেই যান জঁটৰ সমস্যাবোৰ বাঢ়ি গৈছে যান জঁটবোৰ বাঢ়ি গৈছে আৰু আমি সদায় এনেধৰণৰ ঘটনাবোৰ প্ৰায়ে শুনিবলৈ পাওঁ গতিকে ভিডিঅ'টোৰ জৰিয়তে এটাই আহ্বান জনাওঁ পৰাপক্ষত নিশাৰ যি আপোনালোকৰ ভ্ৰমণৰ কাৰ্যসূচী নিশাৰ যি ড্ৰাইভিং কৰাৰ যদি কিবা কাৰ্যসূচী থাকে তেতিয়াহ'লে সেয়া পৰাপক্ষত কেঞ্চেল কৰক যদিহে ক'ৰবাত বাধ্য হৈ যাব লগা হয় তেতিয়াহ'লে কিন্তু একেবাৰে সচেতন হৈ সাৱধানতা অৱলম্বন কৰি যাওক যাতে আপুনিও নিজেও সুৰক্ষিত হৈ থাকে লগতে কাষেৰে যিসমূহ মানুহ গৈছে আপোনাৰ লগত যিসকল মানুহ আছে সকলোকে যাতে আপুনি সুৰক্ষিতভাৱে গন্তব্যস্থানলৈ লৈ যাব পাৰে গতিকে সকলোৱে সাৱধান হৈ থাকক হয়তো চাগে এনেকুৱা কিবা ভুলৰ বাবে যদিও নিশামণি হালৈয়ে যিখন গাড়ীত গৈছিল ভাস্কৰজ্যোতি বিহুৱা দলটো যিখন গাড়ীত গৈছিল সেই দলৰ যি গাড়ীখনৰ যি চালকে চলাইছিল তেওঁৰ যদিও ভুল নাছিল হয়তো চাগে কাষেৰে যি গাড়ী আহিছিল সেই গাড়ীৰ ভুলৰ বাবে হয়তো এই ঘটনা সংঘটিত হ'বলৈ পালে কিন্তু কিহৰ বাবে ঘটনাটো এনেদৰে সংঘটিত হ'ল সেয়াও এক প্ৰশ্নবোধক চিন হৈ আমাৰ সকলোৰে মাজত ৰৈ গ'ল আৰু কি লিখিছে পংকজ প্ৰীতমে নিশামণি হালৈৰ মৃত্যুৰ এমাহ হোৱাৰ পিছত মই আপোনালোকক শুনাই আছোঁ পংকজ প্ৰীতমে লিখিছে তই বিহীন আজি সম্পূৰ্ণ এমাহ এই এমাহত এদিনৰ বাবেও মানি ল'ব পৰা নাই তই আৰু নাই তই কেতিয়াও আমাৰ কাষত নাই এতিয়াও এনেকুৱা লাগে যে তই ক'ৰবাত কিবা অনুষ্ঠান কৰি আছ আকৌ আহিবি আকৌ মোক মাতিবি আইতাক চিঞৰিবি মোৰ কাৰণে খোৱা বস্তু আনিবি কিন্তু সেইবোৰ আৰু কেতিয়াও কাহানিও নহয় তই গুচি গলি আমাক এৰি আমাক পাগল কৰি কিয় তোৰ মাতটো এবাৰ শুনিবলৈ যে কিমান বিচাৰোঁ বুজাব নোৱাৰোঁ ভালে আছনে মা ভালে থাক তই য'তে আছ তাৰ পৰাই চাই থাকিবি দে শুন মোৰ হৃদয়ত তোৰ হৃদয়ৰ সদায় মোৰ হৃদয়ত তই সদায় থাকিবি এনেদৰে এটি আৱেগিক পোষ্ট লিখিছে পংকজ প্ৰীতমে সামাজিক মাধ্যমত গতিকে সকলোৱে সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক কাৰো পৰিয়াললৈ যাতে এনেদৰে কাল অমানিশা নামি নাহে তাৰে কামনা কৰিছোঁ সকলোৱে সাৱধান সতৰ্ক হৈ থাকক ধন্যবাদ পুনৰ লগ পাম